সিদিকিয়া ৰজাই মিছৰৰ ৰজাৰ ওপৰত ভৰসা কৰি কিবা লাভ হৈছিলনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ ৩৪ নম্বৰ অধ্যায়ৰ পৰা ৩৬ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ ৩৭ নম্বৰ অধ্যায়ৰ পৰা ৩৯ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। জিহুৱাকিম ৰজাই ঈশ্বৰৰ বাক্য ফালি জুইত পেলাই দিছিল। তেওঁ কথাবোৰ বিশ্বাস কৰা নাছিল। ঈশ্বৰে যি কৰিম বুলি কৈছিল তাকেই কৰিছিল আৰু কৰি গৈ আছে। ৩৭ নম্বৰ অধ্যায়ৰ পৰা আমি জিৰিমিয়া পুস্তকৰ এটা নতুন খণ্ডত প্ৰৱেশ কৰিছোঁ। ইয়াত ঐতিহাসিক ঘটনাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যেতিয়া এই ঘটনাবোৰ ঘটিছিল তেতিয়া জিৰিমিয়াই হয়তো ক'ব পাৰিলেহেঁতেন, মই তোমালোকক এইবোৰ ঘটিব বুলিয়েই কৈ আছিলোঁ। কিন্তু জিৰিমিয়া জনসাধাৰণক যি বাৰ্তা দিবলগীয়া হৈছিল আৰু তেওঁৰ চকুৰ আগতে তেওঁ ভালপোৱা চহৰখন ধ্বংস হৈ যোৱা, তেওঁ ভালপোৱা জাতিটো বন্দী হৈ যোৱা দেখিব লগা হৈছে আৰু তেওঁ নিজে কোৱা ভাৱবাণীবোৰ ফলিওৱা দেখিছে। সেই কথাই তেওঁক আনন্দ দিয়া নাই, দুখহে দিছে। জিৰিমিয়াই ঈশ্বৰক প্ৰকাশ কৰাত আৰু তেওঁৰ সাক্ষী হিচাপে কাম কৰাৰ ক্ষেত্ৰত বিশ্বাসী হৈ আহিছিল। কিন্তু কথাবোৰ ফলিওৱা বাবে জিৰিমিয়াই আনন্দ পোৱা নাছিল, তেওঁ দুখহে কৰিছিল। ইতিমধ্যে জিৰিমিয়াৰ পৰিচৰ্যাকাল ৩০ বছৰ অতিক্ৰম কৰিছিল। প্ৰায় ২০ বছৰ বয়সৰ যুৱক হিচাপে আৰম্ভ কৰা দেখিলোঁ। এজন যুৱক পুৰোহিত হিচাপে তেওঁক ঈশ্বৰৰ ভাৱবাদী হ'বলৈ আমন্ত্ৰণ কৰা হৈছিল। এতিয়া তেওঁ কাৰাগাৰত আছে আৰু বাবিলৰ ৰজাৰ সৈন্যবাহিনী জিৰচালেমৰ দেৱালৰ বাহিৰত আছে। ২৮ মাহ জোৰা দীৰ্ঘদিনীয়া অৱৰোধ চলি আছে। এতিয়া তৃতীয় আৰু অন্তিমবাৰৰ বাবে নবুখদনেছৰে জিৰচালেমৰ বিৰুদ্ধে নামি আহিছে। বাকী দুবাৰ তেওঁ নিৰ্দিষ্ট সংখ্যক লোকক বন্দী কৰি ছিদিকিয়াক তেওঁৰ অধীনস্থ হিচাপে সিংহাসনত বহুৱাইছিল। ছিদিকিয়াই বাবিলৰ ৰজাৰ অধীনৰ পৰা ওলাব বিচাৰি মিছৰৰ ফৌৰণৰ আগত এটা প্ৰস্তাৱ দিলে। ফৌৰণে ছিদিকিয়াক সকাহ দিবলৈ আহিবলৈ সিদ্ধান্ত ল'লে। অৱশ্যে তেওঁ জিহুদাক মিছৰৰ অধীনলৈ আনিবহে বিচাৰিছিল। ফৌৰণ জিৰচালেমলৈ আহিল। তেতিয়া নবুখদনেছৰৰ সেনাপতিসকলে আঁতৰি গ'ল। কিন্তু অৱশেষত জিৰিমিয়াই কোৱাৰ দৰে সকলো হ'ল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ নিয়মীয়া শ্ৰোতা, তেতিয়াহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ ৩৪, ৩৫ আৰু ৩৬ এই তিনিটা অধ্যায়ৰ চমুকৈ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ ৩৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আজি আমি ৩৭, ৩৮ আৰু ৩৯ এই তিনিওটা অধ্যায়ৰ আলোচনা আগবঢ়াব খুজিছোঁ। এই অনুষ্ঠানটো যিহেতু বাইবেল অধ্যয়নৰ অনুষ্ঠান, গতিকে অনুষ্ঠানটো শুনাৰ সময়ত লগত বাইবেলখন লৈ ল'লে ভাল হয়। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে? প্ৰিয় শ্ৰোতা, জিৰিমিয়াক লগ পাবৰে পৰা এই সময়লৈকে তেওঁৰ পৰিচৰ্যা জীৱনৰ ৩০টা বছৰ পাৰ হৈ গৈছে। তেওঁৰ ২০ বছৰ বয়সৰ সময়তেই আমি তেওঁক লগ পাইছিলোঁ
পুৰোহিতৰূপে প্ৰভুৰ পৰিচৰ্যা কৰিবলৈ তেওঁ আমন্ত্ৰিত হৈছিল সেই ডেকা বয়সতেই। কিন্তু তথাপি তেওঁ প্ৰভুৰ ভাৱবাদীৰূপেহে কাৰ্যনিৰ্বাহ কৰিবলৈ ঈশ্বৰৰ নিৰ্দেশ পাইছিল। এই 50 বছৰ বয়সৰ কালত কাৰাগাৰত তেওঁ বন্দী জীৱন কটাইছিল। আনহাতে বাবিলৰ নবুখদনেজৰ ৰজাই তেওঁৰ সৈন্য সামন্তৰে সৈতে জেৰুচালেম ধ্বংস কৰিবলৈ নগৰৰ দেৱালৰ বাহিৰত খাপ দি ৰৈ আছিল। তেওঁলোকে দীঘলীয়া 9-10 মাহ ধৰি দেৱালৰ বাহিৰত নগৰখন অৱৰোধ কৰি ধ্বংস কৰিবলৈ ৰৈ আছিল। এই বিষয়ৰ বিৱৰণ আমি কিছু অধিককৈ পাম পুস্তকখনৰ 52 নম্বৰ অধ্যায়ত। আমাৰ অধ্যয়নৰ এই 37 নম্বৰ অধ্যায়টোত আমি দেখিবলৈ পাওঁ নবুখদনেছৰ ৰজাই তৃতীয়বাৰ আৰু শেষবাৰৰ কাৰণে আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিছে। আগৰ দুবাৰত তেওঁ কিছুমান যিহুদী মানুহ বন্দী কৰি নিজৰ দেশলৈ অৰ্থাৎ বাবিল দেশলৈ লৈ যায় আৰু ছিদিকিয়া ৰজাক তেওঁৰ বহুতীয়া ৰজাৰূপে যিহুদাৰ ৰজা পাতি থৈ যায়। ছিদিকিয়াই নবুখদনেছৰ ৰজাৰ অধীনৰ পৰা অব্যাহতি পাবলৈ চেষ্টা কৰিছিল আৰু সেই উদ্দেশ্যে তেওঁ মিছৰৰ ফৰোন ৰজাৰ সৈতে মিত্ৰ শক্তি গঠন কৰি নবুখদনেছৰ ৰজাক ওফৰাবলৈ চেষ্টা কৰিছিল। ফৰোন ৰজাই ছিদিকিয়াক সহায় কৰিবলৈ আহিছিল যদিও তেওঁৰো অভিপ্ৰায় আছিল যিহুদাক নিজৰ অধীন ৰাজ্য কৰা। সেইবাৰ নবুখদনেছৰৰ সৈন্যই জেৰুচালেম আক্ৰমণ কৰিবলৈ আহিছিল যদিও মিত্ৰশক্তিৰ সৈতে যুঁজ নকৰি পুনৰ ঘূৰি গৈছিল। এনে অৱস্থা দেখি ধাৰণা হৈছিল যে বাবিলে পৰাজয় মানি লৈছিল আৰু জিৰিমিয়াই ঘোষণা কৰা ভাৱবাণী মিছা আছিল। সেয়ে ঈশ্বৰে জিৰিমিয়াক যি বাণী দিছে তাক আমি জিৰিমিয়া 37 নম্বৰ অধ্যায়ৰ পৰা 39 নম্বৰ অধ্যায়লৈ দেখা পাওঁ। আহক এতিয়া আমি 37 নম্বৰ অধ্যায়ৰ পৰা চাওঁ। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, বাবিলৰ ৰজা নবুখদনেছৰে যিহুদা দেশৰ ওপৰত পতা ৰজা যোছিয়াৰ পুত্ৰ ছিদিকিয়া জিহুৱাকিমৰ পুত্ৰ কনিয়াৰ সলনি ৰজা হ'ল। কিন্তু তেওঁ তেওঁৰ মন্ত্ৰীবিলাক আৰু দেশীয় লোকবিলাকে জিৰিমিয়া ভাৱবাদীৰ দ্বাৰাই কোৱা জিহুৱাৰ বাক্যলৈ কাণ নিদিলে। পাছে ছিদিকিয়া ৰজাই চেলেমিয়াৰ পুত্ৰ জিহুখলক আৰু মাছেয়াৰ পুত্ৰ ছফনিয়া পুৰোহিতক জিৰিমিয়া ভাৱবাদীৰ ওচৰলৈ পঠাই ক'লে, তুমি অনুগ্ৰহ কৰি আমাৰ ঈশ্বৰ জিহুৱাৰ আগত আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰা। সেই সময়ত জিৰিমিয়াই লোকবিলাকৰ মাজত অহা যোৱা কৰিছিল, কিয়নো সেই কালত তেওঁক বন্দীশালত বন্ধ কৰা নাছিল। পাছে ফৰোনৰ সৈন্য সামন্ত মিছৰৰ পৰা ওলাল আৰু জেৰুচালেম অৱৰোধকাৰী কলদিয়াবিলাকে তাৰ বাৰ্তা শুনি জেৰুচালেমৰ পৰা ছাউনি ভাঙি গুচি গ'ল। তেতিয়া জিৰিমিয়া ভাৱবাদীৰ ওচৰলৈ জিহুৱাৰ এই বাক্য আহিল, বোলে ইছৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, জিহুদাৰ যি ৰজাই মোৰ গুৰিত সুধিবলৈ তোমালোকক পঠাইছে তেওঁক এই কথা কোৱা, চোৱা, ফৰোনৰ যি সৈন্য সামন্তই তোমালোকক সহায় কৰিবলৈ ওলাই আহিছে সিহঁত নিজ দেশ মিছৰলৈ উলটি যাব আৰু কলদিয়াবিলাকে পুনৰাই আহিব আৰু এই নগৰৰ অহিতে যুদ্ধ কৰি ইয়াক হাত কৰি লৈ জুইৰে পুৰিব। জিহুৱাই এইদৰে কৈছে, কলদিয়াবিলাক আমাৰ ওচৰৰ পৰা একেবাৰে গুচি যাব বুলি কৈ তোমালোকক নুভুলাবা, কিয়নো সিহঁত একেবাৰে গুচি নাযাব। কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদিয়াবিলাকৰ গোটেই সৈন্য সামন্তক যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু সিহঁতৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি সিহঁত প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰিব। কলদিয়াবিলাকৰ সৈন্য সামন্তই যি সময়ত ফৰোনৰ সৈন্য সামন্তৰ ভয়ত জেৰুচালেমৰ পৰা ছাউনি ভাঙি উঠি গৈছিল, সেই সময়ত জিৰিমিয়াই বিন্যামিন প্ৰদেশত লোকবিলাকৰ মাজত থকা তেওঁৰ ভাগ ল'বৰ মনেৰে তালৈ যাবলৈ জেৰুচালেমৰ পৰা ওলাইছিল। পাছে যেতিয়া তেওঁ বিন্যামিন নামেৰে বৰ দুৱাৰ পালেগৈ, তেতিয়া সেই ঠাইত হননিয়াৰ নাতিয়েক চেলেমিয়াৰ পুতেক জিৰিয়া নামেৰে দুৱৰীৰ এজন অধ্যক্ষ আছিল। তেওঁ জিৰিমিয়া ভাৱবাদীক ধৰি ক'লে, তুমি কলদিয়াবিলাকৰ ফলীয়া হ'বলৈ গৈছা। তাতে জিৰিমিয়াই ক'লে, এইয়ে মিছা কথা, মই কলদিয়াবিলাকৰ ফলীয়া হ'বলৈ নাযাওঁ। তথাপি জিৰিয়াই তেওঁৰ কথা নুশুনি তেওঁক ধৰি প্ৰধান লোকবিলাকৰ গুৰিলৈ লৈ গ'ল। সেই প্ৰধান লোকবিলাকে জিৰিমিয়ালৈ ক্ৰুদ্ধ হৈ তেওঁক কোবাই জোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই থলে, কিয়নো তেওঁবিলাকে
তাকেই বন্দীশাল কৰিছিল। জিৰিমিয়াই কাৰাকোপত আৰু সৰু সৰু কোঠালিবোৰত সোমাই সেই ঠাইত ভালেমান দিন কটালত ছিদিকিয়া ৰজাই মানুহ পঠাই তেওঁক অনালে। আৰু ৰজাই নিজৰ ঘৰত তেওঁক গুপুতে সুধিলে, বোলে জিহুৱাৰ পৰা অহা কোনো বাক্য আছেনে? তাতে জিৰিমিয়াই ক'লে, আছে। তেওঁ আৰু ক'লে, আপোনাক বাবিলৰ ৰজাৰ হাতত সোধাই দিয়া হ'ব। জিৰিমিয়াই ছিদিকিয়া ৰজাক আৰু ক'লে, আপোনাৰ বা আপোনাৰ পাত্ৰমন্ত্ৰীবিলাকৰ বা এই লোকবিলাকৰ বিৰুদ্ধে মই কি অপৰাধ কৰিছোঁ যে আপোনালোকে মোক বন্দীশালত পেলাই দিছে? আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাৱবাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাৱবাণীবোৰ এতিয়া ক'ত? এতিয়া হে মোৰ প্ৰভু মহাৰাজ, অনুগ্ৰহ কৰি শুনক। মই জোনাথন লিখকৰ ঘৰত যেন নমৰোঁ, এই নিমিত্তে আপুনি সেই ঠাইলৈ মোক আৰু নপঠাব। বিনয় কৰোঁ, মোৰ এই মিনতি আপোনাৰ আগত গ্ৰহণ হওক। প্ৰিয় শ্ৰোতা, জেৰুচালেম নগৰখন ধ্বংস কৰিবলৈ ঈশ্বৰৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত অলৰ আছিল। বাবিলৰ সৈন্যসমূহ আঁতৰি গুচি গৈছিল সঁচা, কিন্তু তেওঁলোক পুনৰ ঘূৰি আহি জেৰুচালেম যে ধ্বংস কৰিব, তাৰেই ভাৱবাণী ৩৭ নম্বৰ অধ্যায়টোত ঈশ্বৰে তেওঁৰ দাস জিৰিমিয়াৰ যোগেদি দিছে। জিৰিমিয়া এবাৰ দুবাৰকৈ ৫ বাৰেই বন্দী হোৱাৰ বিৱৰণ আমি জিৰিমিয়া পুস্তকখনত পাওঁ। এই অধ্যায়তো আমি পাওঁ ৩৭ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদত। এইবাৰ তেওঁ বন্দী হৈছিল এই কাৰণতেই যে তেওঁ ছিদিকিয়া ৰজাক ফৰোনৰ সৈতে মিত্ৰতা নাপাতি বাবিলৰ নবুখদনেজৰ ৰজাৰ হাতত নিজকে সমৰ্পণ কৰিবলৈ ঈশ্বৰৰ আদেশ তেওঁক জনাইছিল। বাবিলিয়াসকলে জেৰুচালেম আক্ৰমণ কৰিবলৈ আহিছিল ঠিকেই, কিন্তু জিহুদা ফৰোনৰ সৈতে মিত্ৰ হোৱাৰ কথা জানি সেইবাৰলৈ তেওঁলোক ঘূৰি গুচি গৈছিল। তেতিয়া জেৰুচালেমৰ দুৱাৰবোৰ মুকলি কৰি দিয়া হৈছিল, আৰু তেনে সময়তে জিৰিমিয়াই জেৰুচালেমৰ পৰা ওলাই নিজৰ স্থান অনাথোতলৈ যাবলৈ ওলাইছিল। কিন্তু জিৰিমিয়াই জিহুদাৰ শত্ৰুসকলক লগ পাবলৈ যোৱা বুলিহে জনৰব উলিওৱা হ'ল। সেয়ে নগৰৰ দুৱাৰৰ প্ৰহৰী এজনে সেই দুখতেই জিৰিমিয়াক ধৰি বিচাৰকসকলৰ ওচৰলৈ লৈ যায়, আৰু বিচাৰকসকলে অনাহকতেই বিনা প্ৰমাণতেই জিৰিমিয়াক খং কৰি জোনাথন লিখকৰ ঘৰত বন্দী কৰি ৰাখে। এইবাৰ বেচেৰা জিৰিমিয়াই মাৰ কিলো খাবলগীয়া হৈছিল নেতাসকলৰ হাতত। তেওঁক বন্দীশালত থোৱা হৈছিল, কিন্তু কিমান দিনলৈ সেই বিষয়ে কোৱা হোৱা নাই। কেৱল বহুদিন ধৰি বন্দী হৈ আছিল বুলি কোৱা হৈছে। এইদৰে জিৰিমিয়াই বৰ কষ্ট খাবলগীয়া হৈছিল, কিন্তু ঈশ্বৰে তেওঁক পাহৰি পেলোৱা নাছিল। ছিদিকিয়া ৰজাৰ অন্তৰত ঈশ্বৰে কাম কৰিছিল, আৰু সেয়ে ৰজাই তেওঁক বন্দীশালৰ পৰা মতাই অনাইছিল ঈশ্বৰৰ পৰা তেওঁৰ ক্ষেত্ৰত কিবা মংগলৰ বাতৰি আছে নেকি তাকে জানিবলৈ। কিন্তু তেতিয়াও ঈশ্বৰৰ ভাৱবাদীয়ে ঈশ্বৰৰ কথাকেই ছিদিকিয়াক জনাইছিল। তেওঁ কৈছিল যে তেওঁ কলদিয়াসকলৰ হাতত সমৰ্পিত হ'ব। তাৰ পাছত ৰজাই তেওঁক বন্দীশালৰ পৰা এৰি নিদিলেও জোনাথন লিখকৰ হাতৰ পৰা ৰক্ষা কৰাৰ দৰে কৰিলে। তাৰ পাছত বাবিলে পুনৰ আক্ৰমণ কৰি জেৰুচালেম নিজৰ অধীন নকৰা দিনলৈকে বেচেৰা জিৰিমিয়া বন্দীশালতেই পৰি থাকিল। ৩৭ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদটো চাওঁ। তাতে ছিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকবিলাকে জিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে, আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটি নুঢুকাল তেতিয়ালৈকে প্ৰতিদিনে ৰুটিৱালা পতিৰ পৰা এটা এটা ৰুটি আনি তেওঁক দিয়ে। এইদৰে জিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল। ৩৮ নম্বৰ অধ্যায়টোত আমি জিৰিমিয়াক বন্দীশালতেই লগ পাওঁ। বন্দী অৱস্থাতেই থাকি তেওঁ বৰ বিশ্বাসীভাৱে নিজৰ জীৱন সংকটাপন্ন কৰিও তেওঁৰ বিদ্ৰোহী লোকসকলক ঈশ্বৰ জিহুৱাৰ বাণী পৰিৱেশন কৰি আছিল। জিহুদাৰ বিচাৰক আৰু শাসক নেতাসকলে জিৰিমিয়াক দেশৰ বিশ্বাসঘাতক ৰূপে গণ্য কৰিছিল। সেয়ে তেওঁলোকে তেওঁক কোপত পেলাই থৈ তেওঁৰ মুখ ৰুদ্ধ কৰাৰ কথা চিন্তা কৰিছিল। কিন্তু পুনৰ ঈশ্বৰে এবদমেলক আৰু ছিদিকিয়া ৰজাক উদগালে যাতে তেওঁলোকে জিৰিমিয়াক উদ্ধাৰ কৰে। বাস্তৱিকতেই বেচেৰা জিৰিমিয়া ঈশ্বৰৰ বাণীৰ বাহক হৈ বৰ্ণনাতীত আৰু বৰ জঘন্যবিধৰ দুখ কষ্ট সহন কৰিবলগীয়া হৈছিল। এবদমেলকৰ নেতৃত্বত জিৰিমিয়াই তেওঁক পেলাই থোৱা সেই লেতেৰা গাঁতটোৰ পৰা যিদৰে উদ্ধাৰ পাইছিল, সেয়া সঁচাকৈ বৰ মন কৰিবলগীয়া কথা। সেই লেতেৰা গাঁতটো নিশ্চয় বৰ দ আছিল। তাতে গাঁতটোত পেলাই দিওঁতেও কি ধৰণে বা কেনেকৈ পেলাই দিছিল তাক কেৱল ঈশ্বৰেহে জানে। তেওঁৰ উদ্ধাৰৰ কথা জানিবলৈ শ্ৰোতাসকলে এতিয়া ৩৮ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে শুনিবচোন। পাঠ কৰি দিছোঁ।
এনেতে জিৰিমিয়াক কোপত পেলোৱা কথা ৰাজগৃহত থকা এবদ-মেলক নামেৰে এজন কুশদেশীয় নপুংসকে শুনিলে। তেতিয়া ৰজা বিন্যামিনৰ দুৱাৰত বহি আছিল। এবদ-মেলকে ৰাজগৃহৰ পৰা ওলাই গৈ ৰজাক ক'লে, হে মোৰ প্ৰভু মহাৰাজ, সেই লোকবিলাকে জিৰিমিয়া ভাৱবাদীক কোপত পেলাই দি তেওঁলৈ নিতান্ত মন্দ ব্যৱহাৰ কৰিছে। তেওঁ যি ঠাইত আছে সেই ঠাইত তেওঁ ভোকত মৰিবলগীয়া হৈছে, কিয়নো নগৰত আৰু ৰুটি নাই। তেতিয়া ৰজাই কুচিয়া এবদ-মেলকক আজ্ঞা কৰিলে, বোলে তুমি এই ঠাইৰ পৰা 30 জন মানুহ লগত লৈ গৈ জিৰিমিয়া ভাৱবাদী নৌ মৰোতেই তেওঁক কোপৰ পৰা তোলা। তাতে এবদ-মেলকে সেই 30 জন মানুহক লগত লৈ ৰাজগৃহৰ ভঁৰালৰ তলৰ ঠাইলৈ গৈ তাৰ পৰা পেলনীয়া পুৰণি কাপোৰ আৰু পুৰণি পচা ফটাকানি উলিয়াই জিৰিমিয়াৰ ওচৰলৈ কোপলৈ লেজুৰে সেইবোৰ নমাই দিলে। আৰু কুচিয়া এবদ-মেলকে জিৰিমিয়াক ক'লে, এই পুৰণি পেলনীয়া কাপোৰ আৰু পচা ফটাকানি তোমাৰ কাষলতিত লেজুৰ তলত দিয়া। তাতে তেওঁ তাক কৰিলত সিহঁতে সেই লেজুত ধৰি টানি কোপৰ পৰা জিৰিমিয়াক তুলিলে। তেতিয়াৰে পৰা জিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল। তেওঁ গাঁতৰ পৰা উদ্ধাৰ পোৱাৰ পাছত ছিদিকিয়া ৰজাই জিৰিমিয়াক বৰ গোপনে সুধিছিল, তেওঁৰ বিষয়ে ঈশ্বৰ জিহুৱাই কোনো কথা জনাইছিল নেকি? জিৰিমিয়াক তেওঁ অংগীকাৰ কৰি কৈছিল যে তেওঁ যদি তেওঁক তেওঁৰ মংগলৰ বাতৰি জনায় তেন্তে তেওঁ জিৰিমিয়াৰ জীৱন ৰক্ষা কৰিব। তাৰ উত্তৰ স্বৰূপে জিৰিমিয়াই ঈশ্বৰৰ অপৰিৱৰ্তিত বাণীকেই জনাই কৈছিল, আপুনি নবুখদনেছৰৰ ওচৰত আত্মসমৰ্পণ কৰক, কাৰণ আপুনি এই মানুহজনৰ পৰা কোনোমতেও হাত সাৰিব নোৱাৰে। 18 নম্বৰ পদৰ পৰা 20 নম্বৰ পদলৈকে পাঠ কৰিছোঁ। ইয়াত আমি এই বুলি পঢ়িবলৈ পাওঁ যে নবুখদনেছৰৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ জিৰিমিয়াই ছিদিকিয়াক বৰ টানি অনুৰোধ কৰিছিল যেন তাকে কৰি তেওঁ নিজৰ আৰু জাতিটোৰো জীৱন ৰক্ষা কৰে। তেওঁ তাকে কৰিবলৈ অস্বীকাৰ কৰাই নিজৰ আৰু জাতিৰো ধ্বংস চপাই লোৱাকেই বুজাব। পাঠ কৰি দিছোঁ। কিন্তু যদি বাবিলৰ ৰজাৰ প্ৰধান লোকবিলাকৰ গুৰিলৈ নোযোৱা, তেন্তে এই নগৰ কলদিয়াবিলাকৰ হাতত সমৰ্পণ কৰা হ'ব আৰু সিহঁতে ইয়াক জুইৰে পুৰিব আৰু তুমিও সিহঁতৰ হাতৰ পৰা উদ্ধাৰ নাপাবা। তেতিয়া ছিদিকিয়া ৰজাই জিৰিমিয়াক ক'লে, যি যিহুদী লোকবিলাক কলদিয়াবিলাকৰ ফলীয়া হৈ গ'ল, তেওঁবিলাকলৈ মই ভয় কৰোঁ যে কিজানি সিহঁতে মোক তেওঁবিলাকৰ হাতত সমৰ্পণ কৰিব, তাতে তেওঁবিলাকে মোক বিদ্ৰূপ কৰিব। কিন্তু জিৰিমিয়াই ক'লে, সিহঁতে আপোনাক সমৰ্পণ নকৰিব। বিনয় কৰোঁ, যি বিষয়ে মই আপোনাক কৈছোঁ সেই বিষয়ে আপুনি জিহুৱাৰ বাক্যলৈ কাণ দিয়ক। তাতে আপোনাৰ মংগল হ'ব আৰু আপোনাৰ প্ৰাণ বাচিব। ছিদিকিয়া ভিতৰি ভিতৰি বৰ কাপুৰুষ লোক আছিল। তেওঁ সকলোৰে লগত শান্তি স্থাপন কৰিব বিচাৰিছিল আৰু সকলোকে সন্তুষ্ট কৰিব খুজিছিল। সেয়ে তেওঁ কাকো সন্তুষ্ট কৰিব পৰা নাছিল। ঈশ্বৰৰ লোক জিৰিমিয়া ভাৱবাদীয়ে ইমান স্পষ্টৰূপে ঈশ্বৰৰ বাণী ছিদিকিয়াক জানিবলৈ দিয়াটো তেওঁ ঈশ্বৰৰ বাণীলৈ কাণসাৰ নকৰি মিছলীয়া ভাৱবাদীসকলে মিছা কথাৰে তেওঁক সন্তুষ্ট কৰিবলৈ তেওঁৰ মংগলৰ বাতৰি দিয়া সকলকহে বিশ্বাস কৰিছিল। এতিয়া আমি 39 নম্বৰ অধ্যায়টোলৈ আহোঁহক। 1 পৰা 12 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ, শুনিবচোন। পাছে জেৰুচালেম শত্ৰুৰ হাতত পৰা সময়ত জিহুদাৰ ৰজা ছিদিকিয়াৰ ৰাজত্বৰ 9ম বছৰৰ 10ম মাহত বাবিলৰ ৰজা নবুখদনেছৰ আৰু তেওঁৰ সকলো সৈন্য সামন্তই জেৰুচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে। পাছে ছিদিকিয়াৰ ৰাজত্বৰ 11 বছৰৰ 4ৰ্থ মাহৰ 9ম দিনা নগৰৰ গড় ভাঙি বাট কৰা হ'ল। বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকবিলাক অৰ্থাৎ নেৰ্গল চৰেচৰ, চমগৰ নবু, প্ৰধান নপুংসক চৰচখিম আৰু প্ৰধান গণক নেৰ্গল চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকবিলাক সোমাই মধ্যম দুৱাৰত বহিল। পাছে যেতিয়া জিহুদাৰ ৰজা ছিদিকিয়া আৰু সকলো যোদ্ধাৰো লোকে তেওঁবিলাক সোমোৱা গম পালে, তেতিয়া তেওঁবিলাক পলাই ৰজাৰ উদ্যানৰ বাটেদি 2 গড়ৰ মাজত থকা দুৱাৰেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ'ল আৰু তেওঁ অৰাবাৰ বাটেদি ওলাই গ'ল। কিন্তু কলদিয়াবিলাকৰ সৈন্য সামন্তই তেওঁবিলাকৰ পাছত খেদি গৈ জিৰিহুৰ সমথলত ছিদিকিয়াক লগ পাই তেওঁক ধৰি হমাত দেশৰ ৰিবলালৈ বাবিলৰ ৰজা নবুখদনেছৰৰ গুৰিলৈ নিলে। তাতে তেওঁলৈ দণ্ডাজ্ঞা কৰিলে। পাছে বাবিলৰ ৰজাই ৰিবলাত ছিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু বাবিলৰ ৰজাই জিহুদাৰ সকলো মুখ্য লোককো বধ কৰিলে।
তাৰ বাহিৰে তেওঁ ছিদিকিয়াৰ চকু কাঢ়ি তেওঁক বাবিললৈ লৈ যাবৰ নিমিত্তে শিকলিৰে বান্ধিলে। পাছে কলদিয়াবিলাকে ৰাজগৃহ আৰু প্ৰজাবিলাকৰ ঘৰবোৰ জুই দি পুৰিলে আৰু জেৰুচালেমৰ ঘৰবোৰ ভাঙি পেলালে। সেই সময়ত নবুজৰদান ৰক্ষক সেনাপতিয়ে নগৰৰ বাকী থকা লোকবিলাকক, তেওঁৰ ফলীয়া হ'বলৈ পলাই যোৱাবিলাকক আৰু আন আন অৱশিষ্ট লোকবিলাকক বন্দী কৰি বাবিললৈ লৈ গ'ল। কিন্তু নবুজৰদান ৰক্ষক সেনাপতিয়ে কেতবিলাক একো নথকা দৰিদ্ৰ মানুহক যিহুদা দেশত অৱশিষ্ট ৰাখিলে আৰু সেই কালত তেওঁবিলাকক দ্ৰাক্ষাবাৰী আৰু মাটি দান কৰিলে। বাবিলৰ ৰজা নবুখদনেছৰে জিৰিমিয়াৰ বিষয়ে নবুজৰদান ৰক্ষক সেনাপতিক এই আজ্ঞা দিলে, বোলে তুমি তেওঁক গ্ৰহণ কৰি তেওঁলৈ কৃপা দৃষ্টি কৰিবা, তেওঁৰ কোনো অপকাৰ নকৰিবা, কিন্তু তেওঁ তোমাক যেনেকৈ ক'ব তেওঁলৈ তেনেকৈ কৰিবা। জিৰিমিয়াই যি ভয়াৱহ ঘটনাৰ ভাৱবাণী ঘোষণা কৰিছিল সি এতিয়া ঘটিবলৈ লৈছিল। অৱশেষত আমি দেখা পাওঁ যে বাবিলৰ নবুখদনেছৰ ৰজা আৰু তেওঁৰ সেনা বাহিনীয়ে বীৰদৰ্পেৰে আহি প্ৰথমতে কেইবামাহ ধৰি জেৰুচালেম অৱৰোধ কৰি ৰাখি পাছত সম্পূৰ্ণৰূপে হাত কৰি লয়। এইদৰেই জেৰুচালেমৰ সম্পূৰ্ণ পতন ঘটে। ছিদিকিয়া আৰু তেওঁৰ সৈন্যসকলে অন্ধকাৰৰ সুযোগ লৈ পলাই সাৰিবলৈ চেষ্টা কৰি বিফল হয়। ৰাজপুত্ৰসকলক ৰজাৰ সন্মুখতেই নবুখদনেছৰে বধ কৰে। সেইদৰে জেৰুচালেমৰ মুখ্য লোকসকলকো বধ কৰা হয়। এই ঘটনা ইমানেই লোমহৰ্ষক আছিল যে ই জিৰিমিয়াৰ মানসপটত বাৰুকৈয়ে ৰেখাপাত কৰিছিল আৰু সেইকাৰণে তেওঁ এই বিষয়টো পুনৰ পুস্তকখনৰ শেষ অধ্যায়ত উল্লেখ কৰিছে। 39 নম্বৰ অধ্যায়ৰ অৱশিষ্ট পদকেইটাত বিশেষভাৱে বিশেষ দুগৰাকী ব্যক্তিৰ বিষয়ে উল্লেখ কৰা আমি মন কৰিব পাৰোঁ। তেওঁলোক হৈছে নবুজৰদান আৰু এবদ-মেলক। ৰক্ষক সেনাপতি নবুজৰদানে নিশ্চয় জিৰিমিয়াৰ প্ৰকৃত পৰিচয় জনা নাছিল, কিন্তু নবুখদনেছৰে হ'লে জিৰিমিয়াৰ সকলো কথা আৰু বিষয় ভালদৰে জানিছিল। সেয়ে তেওঁ সুন্দৰ আলপৈচান আৰু থকা লোৱাৰ ভাল ব্যৱস্থা কৰাৰ দায়িত্ব ৰজাই নবুজৰদানক দি যায়। তেওঁ যি কয় তাকে কৰিবা বুলি ৰজাই আদেশ দি গৈ আচলতে এক প্ৰকাৰ জিৰিমিয়াক যিহুদাৰ ৰজা পাতি থৈ যোৱাৰ নিচিনা হৈছে। দ্বিতীয়গৰাকী ব্যক্তি হৈছে এবদ-মেলক। এওঁক ঘোৰ বিপদৰ মাজতো যে ঈশ্বৰে ৰক্ষা কৰিব সেই কথা স্বয়ং ঈশ্বৰেই জিৰিমিয়াৰ যোগেদি এবদ-মেলকক জনাইছে। কোন এইজন এবদ-মেলক আৰু কি কৰিছিল তেওঁ? জেৰুচালেমৰ প্ৰধান লোকসকলে জিৰিমিয়াৰ প্ৰাণ নষ্ট কৰিবলৈ তেওঁক গাঁতত পেলাই থোৱাৰ সময়ত যিজন মৰমীয়াল মানুহে জিৰিমিয়াৰ প্ৰাণ বচোৱাৰ উদ্দেশ্যে জিৰিমিয়াৰ খবৰ ৰজাক জনাই জিৰিমিয়াক ৰক্ষা কৰিছিল, তেওঁৱেই আছিল এই এবদ-মেলক। তেওঁ ঈশ্বৰ ভক্ত ব্যক্তি আছিল, ঈশ্বৰক ভয় ভক্তি কৰি চলিছিল আৰু তাৰ ফলত এতিয়া তেওঁ ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিছে। আমি এতিয়া 14 নম্বৰ পদটো পাঠ কৰি দিম। 39 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। তেওঁক ঘৰলৈ লৈ যাবৰ নিমিত্তে চাফনৰ নাতিয়েক অহিকামৰ পুত্ৰ গদলিয়াৰ হাতত গতাই দিলে। তাতে তেওঁ লোকবিলাকৰ মাজত বাস কৰিলে। ইয়াৰ পৰাই আচলতে পৰজাতিবিলাকৰ দিন আৰম্ভ হয়। প্ৰভু যীশুৱে এনেদৰে কৈছিল লুকে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত। তেওঁবিলাক তৰোৱালৰ ধাৰত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ'ব আৰু পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয় মানলৈকে জেৰুচালেমক পৰজাতি মানুহৰ ভৰিৰে গছকা হ'ব। আজিও আচলতে জেৰুচালেম পৰজাতিৰ লোকৰ দ্বাৰা পদদলিত হৈ আছে। প্ৰভু যীশুৰ কথা এতিয়াও সত্য হৈ আছে। ইছৰাইলীয়া লোকসকলে আচলতে এতিয়াও অভিশাপ ভুগি আছে। আজিৰ মানুহে ঈশ্বৰৰ দণ্ডৰ কথাটো গ্ৰহণ কৰি ল'বলৈ টান পায়। ঈশ্বৰৰ ক্ৰোধ আছে বুলি বহুতে কল্পনা নকৰে, কিন্তু ঈশ্বৰৰ ক্ৰোধ সুধবিচাৰৰ কথা বাইবেলত আমি সঘনাই পাওঁ। ঈশ্বৰ প্ৰেমময়, কিন্তু তেওঁ ক্ৰোধী। তেওঁ অপৰাধীক দণ্ড নিশ্চয় দিব। পাপীৰ বাবে তেওঁ জ্বলন্ত অগ্নিময় নৰক প্ৰস্তুত কৰি ৰাখিছে। ঈশ্বৰৰ সিংহাসন অনুগ্ৰহৰ সিংহাসন, কিন্তু সেই সিংহাসনৰ পৰাই এদিন মানৱ জাতিৰ বিচাৰো কৰা হ'ব। ঈশ্বৰৰ আইন সলনি নহয়। তেওঁৰ বিধান লংঘন কৰা মানে পাপ, আৰু পাপৰ শাস্তি বা বেজ মৃত্যু। প্ৰকৃতিৰ নিয়ম ভংগ কৰিলে আমি লগে লগে ফল পাওঁ। জুইত হাত দিলে হাত পুৰে। তেনেহ'লে ঈশ্বৰৰ আইন ভংগ কৰিলে আমি জানো শাস্তি নাপাম? কিন্তু ঈশ্বৰে আমালৈ উদ্ধাৰৰ ব্যৱস্থাও ৰাখিছে প্ৰভু যীশুৰ যোগেদি।
প্ৰিয় শ্ৰোতা, জিহুৱাকিন আৰু ছিদিকিয়া ৰজা আৰু তেওঁলোকৰ প্ৰজা যিহুদীসকলৰ দৰে ঈশ্বৰৰ আদেশ নিৰ্দেশ বাৰম্বাৰ পায়ো যদি তালৈ কাণসাৰ নকৰে, বৰং তেওঁৰ আদেশ নিৰ্দেশৰ বিৰোধিতাহে কৰে, তেন্তে তেনে কৰা লোকসকলৰ শেষ গতি কি হ'ব আমি আজি বুজি পালোঁ। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য শুনি তেওঁৰ বাক্যলৈ কাণসাৰ কৰি আপুনি প্ৰভু যীশুক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। নবুখদনেছৰৰ সৈন্যবাহিনীয়ে জেৰুচালেম অধিকাৰ কৰিলে। ছিদিকিয়া ৰজাৰ চকুৰ আগতে তেওঁৰ পুতেকহঁতক বধ কৰিলে। ছিদিকিয়াৰ চকু কাঢ়িলে আৰু তেওঁক বন্দী কৰি বাবিললৈ লৈ গ'ল। বাকী বহুতকে বন্দী কৰি লৈ যোৱা হ'ল। কেৱল কিছুমান দুৰ্বল আৰু দৰিদ্ৰ মানুহকে এৰি থৈ গ'ল। কিন্তু জেৰেমিয়াক কোনো ধৰণে অনিষ্ট কৰা নহ'ল। ঈশ্বৰে তেওঁৰ বিশ্বস্ত ভাৱবাদীজনক এনেদৰে বিশেষভাৱে ৰক্ষণাবেক্ষণ দিছিল। এনেদৰে পৰজাতিবিলাকৰ দিন আৰম্ভ হ'ল, অৰ্থাৎ পৰজাতিবিলাকৰ দ্বাৰা জেৰুচালেম গছকা হ'ল। জেৰেমিয়াই 40 বছৰ ধৰি ঈশ্বৰৰ বাক্য মানুহবোৰৰ আগত ঘোষণা কৰি মানুহবোৰক সাৱধানবাণী শুনাই আহিছিল। তেওঁ মানুহবোৰক পাপৰ পথ এৰি মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিবলৈ সকীয়াই দি আছিল। ঈশ্বৰে বহুদিন ধৈৰ্য ধৰি আছিল, কিন্তু ঈশ্বৰৰ ধৈৰ্যই মানুহবোৰে বুজি নাপালে। ঈশ্বৰে একো নকৰে বুলি হয়তো মানুহবোৰে ভাবি থাকিল, আৰু যেতিয়া ঈশ্বৰে কোৱাৰ দৰে সকলো ঘটিল তেতিয়া বহুত দেৰি হৈ গৈছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, তোমাৰ অনুগ্ৰহ প্ৰভু তেওঁলোকৰ জীৱনত বাকী দিয়া, আৰু প্ৰভু তেওঁলোকে যদি কোনো দুখ বা কষ্টত আছে, সেই সকলোবোৰ প্ৰভু তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু তুমি দূৰ কৰিবা, আৰু তেওঁলোকে যাতে সম্পূৰ্ণৰূপে তোমাতে আস্থা আৰু বিশ্বাস ৰাখি প্ৰভু নিজৰ জীৱন যাতে তোমাৰ হাতত গতাই দি প্ৰভু তেওঁলোকে যাতে সুন্দৰভাৱেৰে আগবাঢ়ি যাব পাৰে, প্ৰভু তুমি তেনে আশীৰ্বাদ কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। যিছু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰোঁ। যিছু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।